ABCD চতুৰ্ভুজৰ D আৰু C কোণৰ মাপ 60 ডিগ্ৰী আৰু 100 ডিগ্ৰী যদি A কোণৰ অন্তঃসমদ্বিখণ্ডকে P বিন্দুত লগ লাগে তেন্তে APB কোণৰ মান কিমান নিৰ্ণয় কৰা সেইটো কৈছে ওকে কি কৈছে এটা চতুৰ্ভুজ আছিলে চতুৰ্ভুজটো যেনেকুৱা হ'ব পাৰে এনেকুৱা এইটো চতুৰ্ভুজ চাৰিটা ভুজ থাকিলে চতুৰ্ভুজ ইয়াত মই এইটো A B C D চাৰিটা কোণ লৈছোঁ যাৰ D আৰু C কোণৰ মান ইয়াৰ এইটো কোণৰ মান কিমান দিছে 60 ডিগ্ৰী আৰু এইটোৰ কোণৰ মাপ কিমান দিছে 100 এতিয়া কি হ'ল যদি A কোণৰ অন্তঃসমদ্বিখণ্ডক মানে A কোণটো সমানে ভাগ কৰি দিয়া আৰু B কোণৰ অন্তঃসমদ্বি অৰ্থাৎ B কোণকো সমানে ভাগ কৰি দিছে তেনেহ'লে APB উলিয়াব দিছে আৰু লগ হৈ P বিন্দুত লগ লাগিছে অৰ্থাৎ A কোণটো আমাক উলিয়াব লাগে বাপৰে বহুত কুৱেশ্যন টানেই দিছিলে দেই তেনেহ'লে আমি এটা কুৱেশ্যন জানো যে আমি এটা ফৰ্মুলা জানো যে এটা চতুৰ্ভুজৰ চাৰিটা কোণ থাকে আৰু সেই চাৰিটা কোণ যোগ কৰিলে কিমান হ'ব A B C D গোটেইকেইটা যদি যোগ কৰোঁ কিমান হ'ব 360 কিমান হয় 360 তেনেহ'লে অনলি A প্লাছ B কিমান হ'ব যিহেতু C প্লাছ D আমাৰ দিয়াই আছিলে 160 দুইটা যদি যোগ কৰোঁ 160 তেনেহ'লে আমাৰ A প্লাছ B কিমান হ'ব 200 এতিয়া মই যিহেতু ইয়াক সমানে ভাগ কৰি দিছিলে তেনেহ'লে মই এইটো হাফ এটা কৰি দিওঁ হাফ A প্লাছ হাফ B যদি কৰোঁ তেনেহ'লে ইফালৰ হাফ এটা পূৰণ কৰিব লাগিব যোনটো 100 অৰ্থাৎ A প্লাছ B মই হাফ A মানে কিমান A কোণটো আৰু হাফ B মানে কিমান A ফালৰ কোণটো যিহেতু এইটো গোটেইটো সমানে ভাগ কৰি দিছিলে তেনেহ'লে APB কিমান হ'ব APB হ'ব ক'ত গ'ল তেনেহ'লে আমাক APB হ'ব তেনেহ'লে APB হ'ব যিহেতু APB এটা কি হৈছে ট্ৰায়েংগল আৰু এটা ট্ৰায়েংগলৰ গোটেইকেইটা কোণ যোগ কৰিলে আটাইকেইটা কোণ যোগ কৰিলে কিমান হয় 180 আৰু APB এটা ট্ৰায়েংগলে হৈছে তেনেহ'লে গোটেইকেইটা কোণ যোগ কৰিলে 180 হয় এতিয়া APBটো উলিয়াবলৈ হ'লে 180ৰ পৰা এই হাফ বিটো মাইনাছ কৰিব লাগিব আৰু হাফ B কিমান দিয়া আছিলে 100 তেনেহ'লে 180ৰ পৰা মই যদি 100 এটা মাইনাছ কৰি দিওঁ কিমান হ'ব আনচাৰ 80 আমাৰ কুৱেশ্যনটোৰ আনচাৰ কোনটো হয় আমি পালোঁ 80 ওকে আনচাৰ এইটো 80 নেক্সট যাওঁ বাপৰে 23 মিনিট ভিডিঅ'টো ৰেকৰ্ড কৰি যাওঁ শেষত মই দুটা ভিডিঅ'ত বনাই দিম আৰু দুটা পৃথক পাত্ৰত থকা গাখীৰ আৰু পানীৰ অনুপাত এইটো কুৱেশ্যন দুটা পৃথক পাত্ৰত থকা গাখীৰ আৰু পানীৰ অনুপাত 4:1 আৰু 3:2 কি অনুপাতত দুইটা পাত্ৰত থকা মিশ্ৰণ দুটা মিহলালে গাখীৰ অনুপাত আৰু পানীৰ অনুপাত 5:3 হ'ব ওকে 4:1 আছিলে প্ৰথমতে 4:1 আছিলে এতিয়া ইয়াৰ কিবা এটা পাৰ্চেণ্ট মানে ইয়াৰ কিবা এটা অনুপাতটো মিলাব সেইটো মিলালে x হয়নে তাৰপিছত 3:2 অনুপাতত এইটো ছেকেণ্ড পাত্ৰটো আছিলে মই কি কৈছোঁ এইটো এটা পাত্ৰ আছিলে ইয়াৰ পানী ইমানখিনি আছে পানী যদি ইমানখিনি আছে গাখীৰ যদি ইমানখিনি আছে পানী ওপৰখিনি আছে আৰু আন এটা পাত্ৰ আছে 3:2 5 ভাগ কৰিছে মানে ইয়াত 3 ভাগ গাখীৰ আছে এখিনি পানী আছে এতিয়া সেইখিনি এইখিনি হ'ব কোনটো 3:2 এতিয়া এইখিনিৰ লগত কিবা এটা মিক্স কৰিলে সেইটো x এইখিনিৰ লগত কিবা এটা মিক্স কৰিলে সেইটো y এতিয়া দুইখিনি মিক্স কৰি কিমান পালে কৈছে 5:3 ওকে তেনেহ'লে এইখিনি যদি মই পূৰণ কৰি দিওঁ কিমান হ'ব 4x + 1x আৰু ইফালে যদি পূৰণ কৰোঁ কিমান হ'ব 3y + 2y এতিয়া চাওক 4x + 3y এটা যদি যোগ কৰোঁ 4x + 3y আমাৰ অনুপাতটো কিমান দিছে 5 তেনেহ'লে 4x + 3y = কিমান পালোঁ 5 আৰু 1x + 2y কিমান পালোঁ আমি 3 এতিয়া ইয়াৰ পৰা আমাৰ ইকুৱেশ্যন আহি যাব ইকুৱেশ্যনটো এতিয়া মই বেলেগকৈ লিখিব লাগিছিলে তথাপিও মই ইয়াত মই 3y = 5 আৰু 1x + 2y = 3 ইয়াৰ পৰা ইকুৱেশ্যন যদি কৰোঁ ছেকেণ্ডটোৰ লগত মই ছেকেণ্ডটোৰ লগত যদি মই 4 এটা পূৰণ কৰোঁ 4 2 8 4 3 12 হয়নে তো 4x কেঞ্চেল
ইয়াৰ পৰা 8y পৰা 3y গুচি গ'লে 5y আৰু 12 পৰা 5 গ'লে 7 অৰ্থাৎ y মান কিমান পালোঁ আমি y মান পালোঁ আমি 7/5 এতিয়া y মান ক'বাত বহাই পাওঁ ক'ত বহাই দিওঁ y মান মই এইটোত যদি বহাই দিওঁ y মান যদি মই এইটোত বহাওঁ তেনেহ'লে কিমান হ'ব 4x এফালে বহিলে y 7×21/5 এফালে 5 আছিলে -21/5 যদি কৰোঁ 5×5 = 25 4/5 তেনেহ'লে 4x = 4/5 4 কেঞ্চেল x = পালোঁ 1/5 তেনেহ'লে x = পালোঁ 1/5 আৰু y মান পালোঁ কিমান 7/5 তেনেহ'লে এইটো x আৰু y ৰেচিঅ'টো যদি চাওঁ মানে ইছটো যদি চাওঁ 1:7 আমাৰ কুৱেশ্যনটোৰ আনচাৰ কোনটো হ'ব তেনেহ'লে এইটো কুৱেশ্যনৰ আনচাৰ হ'ব এইটো ডি 1:7 এইটো এই কুৱেশ্যনটো বহুত অলপ পপুলাৰ হৈছিলে আস্থানৰ পৰা এখন বাছ কেইজনমান যাত্ৰীৰ সৈতে যাত্ৰা কৰিলে ওকে এই ষ্টেচনৰ পৰা মানে পৰৱৰ্তী স্থানৰ আধা সংখ্যক যাত্ৰী নামি গ'ল কিন্তু 18জন আকৌ উঠিলে দ্বিতীয় স্থানত 1/3 যাত্ৰী নামি গ'ল আকৌ তাৰে 3/1 নামি গ'ল থাকিলে 3/2 থাকিলে এতিয়া কিন্তু 16জন যাত্ৰী আকৌ বাছত উঠিল ইয়াৰ পাছত বাছখন নিজৰ গন্তব্য স্থানলৈ গৈ থাকিলে আৰু যিমান যাত্ৰী আছিলে আৰম্ভণিতে সিমানে থাকিলে ওকে বাছখনত আৰম্ভণিতে কিমান যাত্ৰী আছিল ওকে মই যাত্ৰী 18জন আকৌ উঠিল দ্বিতীয় স্থানত 1/3 নামিল 1/3 আধা ওকে মই টোটেল কিমান ল'লোঁ 6x ঠিক আছে টোটেল কিমান আছিলে 6x এতিয়া ইয়াৰ আধাটো নামিলে আধাটো গুচি গ'ল কিমান থাকিলে 3x হয়নে আধাটো 3x কিন্তু আকৌ 18জন উঠিলে ঠিক আছে আকৌ 18জন উঠিলে এইটো তাৰপিছত দ্বিতীয় স্থানত 1/3 আকৌ নামি গ'ল ইয়াৰে 3/1 নামিলে থাকিলে কিমান 2 ভাগ ইয়াৰ এতিয়া 2 ভাগ কৰিব লাগে মানে 3 ভাগ কৰিব লাগে তাৰে 2 ভাগ ৰাখিব লাগে তো ইয়াৰে 1 ভাগ গুচি গ'ল তো থাকিলে 2x আকৌ 18 3 ভাগ কৰা 18 3 ভাগ কৰিলে কিমান 6 6 6 ইয়াৰ 2 ভাগ থাকি গ'ল যেহেতু 12 ওকে 12 কিন্তু 16জন যাত্ৰী আকৌ উঠিলে আকৌ 16 উঠি গ'ল এতিয়া ইয়াৰ পাছত বাছখন নিজৰ গন্তব্য স্থানলৈ একে সংখ্যক আৰম্ভণিৰ যাত্ৰীৰ সৈতে আৰম্ভণি কিমান আছিলে 6x এতিয়া ঠিক আছে তেনেহ'লে 2x = 16 + 12 কিমান হ'ব 2x + 16 + 12 28 = 6x 28 = 6x তেনেহ'লে 28 = 2x ইফালে গ'ল 4x x মান কিমান পালোঁ 7 x মান 7 তেনেহ'লে আৰম্ভণিতে কিমান আছিলে 6 × 7 42 ওকে তেনেহ'লে কিমান যাত্ৰী আছিল 42 65a next question next मैथ एरा खून पी जाऊंगा कौन से এটা পাইপৰে ওকে সিসেন ট্ৰেন্স এটা পাইপৰে এটা টেংকি 6 ঘণ্টা পূৰ্ণ কৰিব পাৰে কিন্তু টেংকিটোৰ তলৰ অন্য এটা বহিৰ্গমন পাইপ আছে ওকে মই আঁকি ল'লে ভাল পাম এটা টেংকি আছিল এইটো প্ৰথমতে এটা পাইপ জইন হৈ আছে এইটো পাইপটো গোটেই ভৰ্তি কৰিবলৈ তাক কিমান লাগে 6 আৱাৰ ওকে কিমান স্পিডত ভৰা আহে তাৰ হেতু মই x লৈ লৈছো এতিয়া কৰ্মচাৰীজনে মন কৰা নাছিল যে তাৰ খোলা আছিল যাৰ বাবে টেংকিটো পূৰ্ণ কৰিবলৈ 1 ঘণ্টা বেছি সময় লাগিল 6 ঘণ্টা পূৰ্ণ কৰিব পাৰে আগতে মানে 6 ঘণ্টা লাগিছিল এতিয়া হেডনাখন মানে কি হ'ল তলৰ টেপটো খোলা আছিল আৰু ইয়াৰ পৰা পানী ওলাই থাকে আৰু পানী ওলাই থকাৰ কাৰণে ইয়াৰ টোটেল সময় কিমান লাগিলে 7 ঘণ্টা লাগিলে ওকে পানী ভৰোৱা পাইপটোৱে বন্ধ থাকিলে পানী ভৰোৱা পাইপটো বন্ধ থাকিলে এডাল যদি এটা নাথাকে এটো যদি নাথাকে অকল হে পাইপডাল যদি খোলা থাকে অৰ্থাৎ তলফলৰ পৰা যদি পানী পৰি থাকে গোটেই টেংকিটো খালি হ'বলৈ কিমান সময় লাগিব হেতু কথা হৈছে ওকে এতিয়া মই আৰম্ভ কৰিম যোনডাল প্ৰথম পানী ভৰোৱা পাইপডাল আছিলে ইয়াক কিমান সময় লাগে 6 আৰু ইয়াত আৰু এডাল আছিলে যোনডাল মাইনাস হৈ থাকে অৰ্থাৎ
বি এডাল আছিলে যোনডাল ই মাইনাছ কৰি থাকে তাৰ কিমান লাগে বুলি কৈছে 7 এতিয়া ইহঁতৰ লসাগুটো কিমান হ'ব 42 তেনেহ'লে এ কেপাচিটি কিমান 7 আৰু এ মাইনাছ বি এ কিমানকৈ ভৰাই 6 এইটো 7 তেনেহ'লে 7ৰ পৰা 6 গেপটো কিমান 1 আৰু সেই 1ত কিমান আহিছে বি আহিছে ওকে তেনেহ'লে বি এ কিমানকৈ উলিয়ায় 1 লিটাৰকৈ উলিয়ায় যিহেতু তাৰ 6 ঘণ্টা লাগি গ'ল তেনেহ'লে সি 1 ঘণ্টাত কিমানকৈ ভৰাই 7 লিটাৰকৈ যদি মই 42 লিটাৰ যদি ধৰোঁ তেনেহ'লে এ মাইনাছ বি যিহেতু 1 লিটাৰ বা বি এ উলিয়াই থাকে অকণমানকৈ তো তেনেহ'লে ই কিমান লিটাৰকৈ ভৰাইছে মানে এ মাইনাছ বি এ কিমান লিটাৰকৈ ভৰাব পাৰিছে 1 ঘণ্টাত 6 লিটাৰকৈ ভৰাইছে এতিয়া এ অকলে 7 ঘণ্টাকৈ ভৰায় তেনেহ'লে বি এ যদি উলিয়াই আছে 1 ঘণ্টাত কিমান উলিয়াইছে সি 1 ঘণ্টাত 1 লিটাৰ উলিয়াইছে এতিয়া গোটেই পানীখিনি আছিলে 42 লিটাৰ 1 ঘণ্টাত যদি সি 1 লিটাৰ উলিয়ায় তেনেহ'লে 42 লিটাৰ উলিয়াবলৈ তাৰ সময় কিমান লাগিব 42 ঘণ্টা 42 ঘণ্টা আনচাৰ আছে নাই এইটো 81 এ নেক্সট কুৱেশ্যন এজন মানুহে তেওঁৰ নিজস্ব বেগৰ 5/7 বেগত ভ্ৰমণ কৰিলে 21 ঘণ্টাত এটা নিৰ্দিষ্ট ঠাইত উপস্থিত হয় 7/5 ওকে সম্পূৰ্ণ স্পীড নাযায় সম্পূৰ্ণ স্পীড হোৱা হ'লে তাৰ কিমান হ'লে 1 স্পীড অৰ্থাৎ 7/7 হ'লে সি অকণমান কমাই ল'লে সেইকাৰণে 5/7 ওলাইছে 21 ঘণ্টাত আহিছে ঠিক আছে ইয়াৰ একচুৱেল স্পীড কিমান x ডিষ্টেঞ্চ ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চ তাৰ যাব লাগে এতিয়া তাৰ স্পীড হৈছে ইমান আৰু দূৰত্ব ধৰিছোঁ মই y 21 ঘণ্টা গ'ল কিমান স্পীডত ইয়াৰ যিহেতু গুণ আছিলে হয়তো 5/7 ইমানটো স্পীডত গ'ল আৰু লাগিলে কিমান 21 ঘণ্টা তেনেহ'লে ডিষ্টেঞ্চ ডিভাইডেড বাই স্পীড আমাৰ কিমান 5x/7 তাৰ সময় কিমান তেনেহ'লে এইটো টাইম ওলাই গ'ল 21 ঘণ্টা এতিয়া যদিহে তেওঁ নিজস্ব বেগত ভ্ৰমণ কৰে অৰ্থাৎ x দি ভ্ৰমণ কৰ y/x উলিয়াব দিছে y/x আমাৰ ওলাই যাব আনচাৰ ইয়াত যিহেতু এতিয়া এই কুৱেশ্যনটো মই এতিয়া আমাক কি উলিয়াব লাগে y/x উলিয়াব লাগে তেনেহ'লে আমাক ইয়াৰ পৰা দিয়া আছে ইয়াৰ পৰা এই কুৱেশ্যনটো যদি মই কৰোঁ 7y ডিভাইডেড বাই 5x = 21 ওলাইছে তেনেহ'লে y/x কিমান হ'ব y/x 21 × 5 ডিভাইডেড বাই 7 7 21 কাটিলে কিমান 3 তেনেহ'লে আমাৰ একচুৱেল তাৰ সময় যাবলৈ কিমান লাগে 15 ঘণ্টা একচুৱেল যাবলৈ তাৰ কিমান লাগে 15 ঘণ্টা এতিয়া কুৱেশ্যনটো কি দিছে তেওঁৰ নিজস্ব বেগত ভ্ৰমণ কৰে তেন্তে তেওঁ কিমান সময় ৰাহি হ'ব আচ্ছা আগতে গৈছিলে 21 এতিয়া পালোঁ 15 তেনেহ'লে তাৰ কিমান ঘণ্টা ৰাহি হ'ল 6 ঘণ্টা তেনেহ'লে তাৰ কিমান ঘণ্টা ৰাহি হ'ল 6 ঘণ্টা মই অলপ আপোনালোকৰ বাবে দুখিত কাৰণ কেলৈ মই মোৰ ওচৰত স্মাৰ্ট বৰ্ড নহয় আৰু মই হৰণ কৰাটো এটা বহুত দীঘল প্ৰচেছ হ'ব এইটো মই বেলেগ এদিন আপোনালোকক কেনেকৈ ডিভাইড কৰে সেইটো শিকাই লৈ এইটো কুৱেশ্যন কৰিম নেক্সট কুৱেশ্যন কি দিছে নহয় এইটো কুৱেশ্যন চাওক এখন দোকানত প্ৰদৰ্শিত আছিল buy 6 get 3 free ৰেহাই কিমান উলিয়াব লাগে ওকে এইটো বহুত ইজি কেনেকৈ চাওক 6টা কিনা আপোনাক 3টে ফ্ৰী দি দিম এনেকৈ বুলি কৈছে তেনেহ'লে মই টোটেল কেইটা বস্তু পাম টোটেল 9টা বস্তু পাম আৰু ফ্ৰী কেইটা আছে ফ্ৰী 3টা আছে আৰু ইয়াৰ যদি পাৰ্চেণ্টেজ উলিয়াওঁ 3 9 কাটিলে কিমান 3 আৰু 3 যদি 100 কাটো পাৰ্চেণ্টেজটো হ'ব 33.33 যোনটো 124C নেক্সটত যাওঁ মতে 1:1 পূৰণ 2 আছে তাৰপিছত 2 পূৰণ 3 আছে তাৰপিছত 3 পূৰণ 4 আছে সেনেকৈ গৈ শেষত ক'লৈকে আছে 11 পূৰণ 12 তাৰপিছত 12 পূৰণ 13 এনেকৈ আছে এই কুৱেশ্যনটো ছল্ভ কৰিবলৈ হ'লে আমি এটা এক্সাম্পল লৈ কেনে কৰিব লাগিব এক্সাম্পল কেনেকৈ কৰোঁ মই যদি 1/2 পূৰণ 1 কৰোঁ প্লাছ 1/2 পূৰণ 3 কৰোঁ ইয়াত 1 2 আছিলে তাৰপিছত 2 3 আহিলে তাৰপিছত কিমান আহিব
3 4 এটা লসাগু কিমান হ'ব লসাগু হ'ব 3 4 3 4 তেনেহ'লে ইয়াত 1:2 আছে তেনেহ'লে লসাগু কিমান হ'ব 6 3 গুণ 6 আছে 4 গুণ 12 ইয়াত হ'ব 2 ইয়াত 4 গুণ 12 1 6 2 8 থাকে 9 9/3 × 4 3 9 কাটিলে 3 অৰ্থাৎ 4:3 শেষত চক যোনটো ডাঙৰ আছে সেইটো তলত আছে যোনটো কম আছে সেইটো ওপৰত আছে তেনেহ'লে ইয়াত শেষত 156 আছে 156 কিমান হয় 12 × 13 12 × 13 তেনেহ'লে 13 টো ক'ত থাকিব 13 তলত থাকিব ওপৰত কি থাকিব 12 তেনেহ'লে 130 কুৱেশ্যনটোৰ আমাৰ আনসাৰ হ'ব 130 কুৱেশ্যনটোৰ আনসাৰ হ'ব এইটো কেনেকৈ কৰিলে বুজিলেনে 156 কি হয় 12 পূৰণ 13 আমি ইতিমধ্যে চালোঁ যে যেতিয়া তলত 1/n × n+1 থাকে তেনেহ'লে তলত কিমান হয় n+1 ওপৰত কিমান হয় n ঠিক তেনেদৰে এইটো শেষত 156 আছিলে 156 12 পূৰণ 13 তেনেহ'লে তলত কিমান হ'ব 13 ওপৰত কিমান হ'ব 12 এইটো নেক্সট কুৱেশ্যন যাওঁ নেক্সট কুৱেশ্যন নেক্সট 2 × 4 × কিমান হ'ব 4 গুণ 4 4 গুণ 4 16 4 গুণ 16 4 14 + 1 4 4 গুণ 16 গ'লে 4 গুণ এনেকৈ যদি হয় 2:4 + 1 যদি হয় যেতিয়া আমি 4 লগত আৰু 1 এটা আহি যায় যেতিয়া 2 4টা পূৰণ হৈ থাকিব তাৰ লগত যদি আৰু এটা আহে সেইটো আকৌ ইউনিট ডিজিটে আহে কেনেকৈ চাওক 2 লগত 4 পূৰণ কৰিলে কিমান হ'ব 16 16 + 2 কৰিলে কিমান হ'ব 32 সেই 2টোৱে আহে তেনেহ'লে 2 × 4 × 14 আছে 4 লগত এনেকুৱা যিয়ে পূৰণ হৈ থাকক 100 হওক 200 হওক 300 হওক 50 হওক 80 হওক এই শেষৰটোৱে মেটাৰ কৰে তো 2 4 × 14 কৰি দিলোঁ যদি +1 হয় তেনেহ'লে ইউনিট ডিজিটটো কিমান হ'ব ছেমে হ'ব অৰ্থাৎ 2 হ'ব যদি ইয়াত 2 থাকিল হয় তেনেহ'লে ইয়াৰ লগত মই 2 পূৰণ কৰিব লগা হয় সেনেকৈ তেনেহ'লে ইয়াত যিহেতু 1 আছে তেনেহ'লে আমাৰ ইউনিট ডিজিটটো কিমান হ'ব 2 তো 136ৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব এ ক'ত গ'লগৈ এইটো হ'ব এ আৰু নেক্সট নাই চাগে 136 আৰু এটা আছে অ'কে যদিহে আলুৰ মূল্য 20% বৃদ্ধি হয় অ'কে তেনেহ'লে মাত্ৰ 5% ব্যয় বৃদ্ধি কৰিবলৈ আলুৰ 20% বৃদ্ধি হয় আগতে আছিলে 100 তাৰপিছত সেই মানুহজনে 100 টকা কিনিও খায় কিমান পায় 1 কেজি 100 টকা আলুৰ দাম 100 টকা ইয়াত থাকে 100 টকা কিমান খায় 1 কেজি খায় তাৰপিছত দাম বাঢ়ি গ'ল 20% তেনেহ'লে ইয়াত বাঢ়ি গ'ল 20% ব্যয় বৃদ্ধি কৰিলে মাত্ৰ 5% অৰ্থাৎ 105 এতিয়া কিমান কম খাব লাগিব কিমান শতাংশ কম খাব লাগিব প্ৰথমতে আমাৰ পাই গ'লোঁ ছেকেণ্ড বাৰত কিমান খাইছে কিমান 105 / 120 এতিয়া তোমাৰ ওচৰত যদি এই কুৱেশ্যন নুবুজিলে হ'বা ইয়াৰ তোমাৰ ওচৰত যদি 10 টকা আছে 2 টকীয়া বস্তুটো খাবলৈ 2 টকীয়া বস্তুটো 2 টকীয়া বস্তুটো তুমি কেই পেকেট পাবা 5 পেকেট তো যে টকা আছে সেইটোৱে হৰণ কৰিব লাগিব এতিয়া ধৰি লও তোমাৰ ওচৰত 1 টকা আছে বস্তুটোৰ দাম 2 টকা তুমি এতিয়া কেইটকা খাবলৈ পাবা আধা পাবা সেই যিমান টকা হয় আৰু তোমাৰ ওচৰত আছে বস্তুটোৰ দামে টকাটো হৰণ কৰিব লাগিব সেইকাৰণে মই 105 সেইটো কৰিলোঁ এতিয়া কিমান শতাংশ কম ওকে 1 - 105 120 কাৰ 1ৰ তলত হ'ব 1 × 100 এইটো যদি কৰোঁ 120 - 105 ওকে 120 - 105 তলত হ'ব 120 পূৰণ 100 এতিয়া 20ৰ পৰা 5 গ'লে 15 / 120 × 100 তো 15 যদি 120ক কাটে 8 4 কাটিলে 2 4 কাটিলে 25 25/2 12.5 আনসাৰ হ'ব 137 এ 12.5% সেইটো পাৰ্চেণ্টেজ থাকিব আৰু তো 12.5% আৰু 138
অঁ নাই আজিলৈ ইমানে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আগলৈকে এনেধৰণে ভিডিঅ' পাই থাকিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব